মই সাৰি যাব পাৰিম না আপুনি সাৰি যাব পাৰিব। মই জানো যে মই মুক্ত কণ্ঠে মাত মতাৰ কাৰণে এইকেইটা কথা কোৱাৰ কাৰণে মোৰ কিবা অসুবিধা হ'ব পাৰে। হওক, অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া স্বাভিমানৰ কাৰণে যদি মোৰ কিবা অসুবিধা হয়, হওক। জ্যোতি চিত্ৰবনৰ চেয়াৰমেন বিদ্যাসাগৰ ডাঙৰীয়া, আপুনি এটা বস্তু লক্ষ্য কৰিছে নাই নাজানো, যে আপোনাৰ যোনটো বিভাগত চেয়াৰমেন মাননীয় বিদ্যাসাগৰ ডাঙৰীয়া, আপুনি যিটো বিভাগৰ চেয়াৰমেন, জ্যোতি চিত্ৰবনটো অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে সাংঘাতিক ডাঙৰ এটা বস্তু, যাক আপুনি কেনেকুৱা ধৰণে ভাবে মই নাজানো। আপোনাৰ সেই অফিচটোৰ সন্মুখত মুৰ্গী কাটে, হা, আপুনি এইটো দেখিছে নাই নাজানো, মুৰ্গী কাটে এখন বজাৰ। আপোনাৰ ছত্ৰছায়াত বহিছে নেকি, নে আপুনি কমপ্লেইন দিবলৈ ভয় কৰে? আপোনাক বাৰে বাৰে হোৱাটছআপত মেছেজ কৰিলো যে বজাৰখন বহক, দুখীয়া মানুহে বজাৰ দিছে, তাত ক'ব লগা নাই। কিন্তু জ্যোতি চিত্ৰবনৰ সন্মুখত এই মুৰ্গী কটাটো মাননীয় বিদ্যাসাগৰ ডাঙৰীয়া আপুনি চকুৰে দেখেনে? আপোনাৰ শিল্পী সত্তা আছেনে, নে ৰাজনীতিত গৈ আপুনি এইবোৰ চব পাহৰি গ'ল? আৰু আপোনাক হোৱাটছআপত দিয়া মেছেজটো আপুনি কোনো ধৰণৰ ৰেছপন্স নিদিলে। নিজকে কি বুলি ভাবে আপোনালোকে? হে, অসমীয়া জাতিৰ কথা যদি চিন্তা কৰে, অসমীয়া সংস্কৃতিৰ কথা যদি চিন্তা কৰে, যিটো বিভাগত আপুনি চেয়াৰমেন হৈ আছে, সেই বিভাগটোৰ সন্মুখত মুৰ্গী কাটে। জ্যোতি চিত্ৰবন, অসমবাসী ৰাইজে হয়তো জানে যে ফিল্ম ইণ্ডাষ্ট্ৰীৰ কাৰণে কিমান ডাঙৰ সেইটো এটা মন্দিৰ, য'ত শ্বুটিং হয়, য'ত অসমৰ বহু গণ্য মান্য ব্যক্তিৰ সৃষ্টি। তাতে বহু গণ্য মান্য ব্যক্তিয়ে খুব ধুনীয়াকৈ সেই অনুষ্ঠানটো প্ৰতিষ্ঠা কৰি থৈ গৈছে। বিদ্যাসাগৰ ডাঙৰীয়া, আপোনাৰ অলপো বেয়া নালাগেনে? আপোনাৰ চকুৱে নেদেখেনে? হে, চকুৱে দেখেনে নেদেখে? আপুনি এই যে বিদ্যাসাগৰ ডাঙৰীয়া, আপুনি যে চেয়াৰমেন হৈ আছে জ্যোতি চিত্ৰবনৰ, আপোনাক হোৱাটছআপত মেছেজো কৰিলো, বোলো অলপ এই মেয়ৰক কৈ মেলি এই বজাৰৰ যিটো মুৰ্গী শাক পাচলি বেপাৰখিনি কৰক বাৰু, দুখীয়া মানুহে কৰিছে, ক'ব লগা নাই। কিন্তু মুৰ্গী কটাটো ফিল্ম ইণ্ডাষ্ট্ৰীৰ এটা হৃদপিণ্ড, তাৰ সন্মুখত মুৰ্গী কাটি থকাটো বিদ্যাসাগৰৰ লাজ লাগে নাই নাজানো, কিন্তু মোৰ লাজ লাগে। মই এজন বহুত সৰু অভিনেতা, আপুনি বহুত ডাঙৰ মানুহ, বহুত ডাঙৰ লিডাৰ, আপুনি বহুত ডাঙৰ কণ্ঠশিল্পী, বিজেপিত গৈ আৰু বেছি ডাঙৰ হৈ গ'ল। কিন্তু আপুনি আজিলৈকে সেই বজাৰখন জ্যোতি চিত্ৰবনৰ সন্মুখত লাজ লাগে সেই পৰিৱেশটো দেখিলে। জ্যোতি চিত্ৰবনৰ ম্লান গৰিমা আপুনি ধূলিৰ লগত ধূলিচাত কৰি দিছে নেকি? প্ৰশ্ন আছে আপোনাৰ ওপৰত, প্ৰশ্ন আছে। এজন অভিনেতা হিচাপে অসমীয়া যুৱ মঞ্চৰ পৰা, নদী নাৰী জাগ্ৰত শক্তি অসমৰ পৰা আপোনাক প্ৰত্যাহ্বান জনাইছো। আৰু যদি আপুনি বজাৰখন উঠাব নোৱাৰে, বজাৰখন শাক পাচলিৰ বজাৰখন উঠাবলৈ কোৱা নাই দেই মই, কিন্তু মই আপোনাক কৈছো, মুৰ্গী কটা ফিল্ম ইণ্ডাষ্ট্ৰীৰ হৃদপিণ্ড জ্যোতি চিত্ৰবনৰ সন্মুখত বিদ্যাসাগৰ ডাঙৰীয়া, লাজ নালাগেনে আপোনাৰ? মই আজি ক্ষোভিত হৈছো। আজি 1 বছৰ 2 বছৰ ধৰি আপোনাক অনুৰোধ জনাই আছিলো যে জ্যোতি চিত্ৰবনৰ সন্মুখত মুৰ্গী কটাটো বন্ধ কৰাওক। আজি এই মুনীন বৰুৱা ছাৰহঁতৰ আত্মাই চাগে কষ্ট পাইছে, বিজু ফুকন, শ্ৰদ্ধাৰ নিপন গোস্বামী ছাৰহঁতৰ অন্তৰে চাগে কষ্ট পায় যে আপোনাৰ এই জ্যোতি চিত্ৰবনৰ সন্মুখত যিটো বিভাগৰ আপুনি চেয়াৰমেন, ইমান ডাঙৰ এটা পদপীত আছে, তাৰ আগফালে মুৰ্গী কাটে। হে, লাজ পাব লাগে এজন স্বাভিমানী অসমীয়া হিচাপে বিদ্যাসাগৰ ডাঙৰীয়া। বহুতবাৰ আপোনাক কলো, বহুতবাৰ আপোনাক কলো, কিন্তু আপুনি এই কথাটো গুৰুত্ব নিদিলে। কি কৰিব? আমি মুক্ত মনে কথা কোৱা মানুহ, মোৰ যি বিপদ কৰে কৰাই লওক, একো আপত্তি নাই, খাতিৰ নকৰো। ভালকে ক'লে যেতিয়া আপোনালোকে কোনো কথা গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে ফেচবুকৰ মাধ্যমেৰে ক'ব লাগিব। নে গেৰুৱা বসন পিন্ধি আপোনাৰ শিল্পী সত্তা শেষ হৈ গ'ল? কোনটো পাহৰি গ'ল নেকি যে আপুনি এজন সংগীত শিল্পী? আপোনাক ইমান শ্ৰদ্ধা কৰো, য'তেই পাওঁ ত'তেই গাড়ী ৰখাই আপোনাক মাত দিওঁ, কিন্তু আপুনি জ্যোতি চিত্ৰবনৰ সন্মুখটো যি ধৰণে বেপেৰুৱা কৰি পেলাইছে, আপোনাৰ ইমানখিনি অকাত নাই নেকি? আপুনি ইমান ডাঙৰ এটা বিভাগৰ চেয়াৰমেন হৈ অবৈধভাৱে তাতে মানুহে মুৰ্গী কাটি আছে, সেইখিনি আঁতৰাই দিবলৈ নোৱাৰে নেকি? আমাৰ নিচিনা ঘটিৰাম মাটিৰাম মানুহবিলাকেই পাৰো।
মোৰ হাল্লা কৰিব ইচ্ছা নাছিলে, নিজৰে মানুহ হাল্লা কৰিব মোৰ ইচ্ছা নাছিলে এই বিষয়টোৰ ওপৰত। আপুনি লাজ পাব লাগে। এই কাৰণে আপোনাক চেয়াৰমেনৰ দায়িত্ব দিয়া হৈছিল নি? কি কৰিলে আপুনি চেয়াৰমেন হৈ থাকোতে? হা? মাননীয় সাংস্কৃতিক বিভাগৰ মন্ত্ৰী, মই আপোনাক বিনম্ৰতাৰে কম যে জ্যোতি চিত্ৰবনক এনেকুৱা অপমান কিন্তু আমাৰ দৰে মানুহে সহ্য নকৰিব। কিন্তু মই কৈ দিলো, জ্যোতি চিত্ৰবনৰ সন্মুখত বেপেৰুৱাভাৱে বজাৰ এখন শাক পাচলিৰ বহিছে, আই মাতৃসকলে বজাৰ দিছে, আমিও তাৰ পৰা বজাৰ কৰো, তাত মোৰ সহযোগিতা আছে। ৰাস্তাৰ কিনাৰত খিলন দিয়া মানুহে, অসমীয়া মানুহে বজাৰ দিছে, তাত মোৰ সহযোগিতা আছে। কিন্তু মুৰ্গী কাটি আছে, মুৰ্গী কাটাটো কিমান যুক্তিসংগত বিদ্যাসাগৰ ডাঙৰীয়া? গেৰুৱা বখন পিন্ধি শিল্পীৰ সত্তা নাইকিয়া হল নেকি আপোনাৰ? গেৰুৱা বখন পিন্ধি আপুনি পাহৰিলে নেকি? 4 বছৰকে চেয়াৰমেন হল, আপোনাক মেছেজ কৰিলো, আপুনি মেছেজ চাই ৰিপ্লাই নিদিয়ে। মানে আপুনি ভাবে যে ইমান ডাঙৰ মানুহ হৈ গল, টকাই সম্পত্তিয়ে ৰাজনৈতিকভাৱে আপুনি সবল হৈ গল, গতিকে আপোনাৰ কি প্ৰব্লেম আছে? আপুনি বৈকুণ্ঠ প্ৰিন্স পাঠকে কোৱা কথা কিয় গুৰুত্ব দিব? কিন্তু এটা কথা জানিব, এইখন গণতান্ত্ৰিক দেশ, ইয়াত কোনো সাৰি যাব নোৱাৰে। ৰাইজৰ চকুৰ আগত কোনো সাৰি যাব নোৱাৰে। ৰাইজে ৰজা, ইয়াত কোনো সাৰি যাব নোৱাৰে, কোনো সাৰি যাব নোৱাৰে বুলি কলো মই। না মই সাৰি যাব পাৰিম, না আপুনি সাৰি যাব পাৰিব। মই জানো যে মই মুক্ত কণ্ঠে মাত মতাৰ কাৰণে, এইকেইটা কথা কোৱাৰ কাৰণে মোৰ কিবা অসুবিধা হ'ব পাৰে। হওক, অসমীয়া জাতিটোৰ কাৰণে, অসমীয়া স্বাভিমানৰ কাৰণে যদি মোৰ কিবা অসুবিধা হয়, হওক। কিন্তু মই যেতিয়া এইটো ৰাস্তা দি আহো, কাহিলীপাৰা ৰাস্তাটোত মোৰ দেখি দুখ লাগে যে জ্যোতি চিত্ৰবনৰ দৰে ইমান এটা ঐতিহ্যমণ্ডিত, য'ত আমাৰ শ্বুটিং হয়, য'ত আমাৰ পুৰুধা ব্যক্তিসকলে, অভিনেতা অভিনেত্ৰীসকলে ইমান ধুনীয়া এটা গঢ় দি থৈ গৈছে, পূৰ্বৰ চৰকাৰে ইমান ধুনীয়াকে এটা গঢ় দি থৈ গৈছে। ইয়াৰ আগত পবিত্ৰ মাৰ্ঘেৰিটা আছিলে, পবিত্ৰ মাৰ্ঘেৰিটা থাকোঁতেতো এনেকুৱা হোৱা নাছিলে। কিন্তু আপুনি যেতিয়া চেয়াৰমেন ললে, তেতিয়া কি কৰিলে? আপুনি ওলাই নেদেখে মুৰ্গী কাটি থকা? নে আপোনাৰ সময় নাই? যিটো বিভাগৰ দায়িত্ব লৈছে তাৰ আগফালে কেনেকে থাকিব লাগিব, পৰিৱেশটো কেনেকুৱা হ'ব লাগিব, আপুনি গভৰ্ণমেণ্টৰ ইমান এটা ডাঙৰ দায়িত্ব থকাৰ পিছত আপুনি নোৱাৰে কিয়? এটা ফোনত আপোনাৰ কাম হয়, কিন্তু সেই কামটোকে আপুনি নকৰে। আপুনি ৰাজনৈতিক মিটিং পতাৰ হললে পৰিৱৰ্তন কৰিলে। বিদ্যাসাগৰ ডাঙৰীয়া, এয়াই আপোনালোকৰ প্ৰকৃত স্বৰূপ। অসমীয়া জাতিটোক আৰু কিমান ঠগিব? জাতিটোক আৰু কিমান ঠগিব? হা? গেৰুৱা বখন পিন্ধাৰ লগে লগে সাংস্কৃতিক যি মন, যি শিল্পী সত্তা কৰবাত হেৰাই যায় নেকি? প্ৰশ্নৰ এটা উত্তৰ লাগিব। বিদ্যাসাগৰ ডাঙৰীয়া, আপুনি জ্যোতি চিত্ৰবনৰ দৰে এটা বিভাগৰ চেয়াৰমেন, আৰু আপোনাৰ সেই অফিচৰ সন্মুখত মুৰ্গী কাটি থাকে, মুৰ্গী। য'ত জ্যোতিপ্ৰসাদ আগৰৱালা, য'ত ভূপেন হাজৰিকা, জুবিন গাৰ্গৰ দৰে ব্যক্তিসকলৰ হয়তো ফটো থাকিব লাগিছিল, প্ৰতিমূৰ্তি থাকিব লাগিছিল, তেনেকুৱা ঠাইত কি আছে? আগফালে জ্যোতি চিত্ৰবনলৈ সোমোৱাৰ আগত মুৰ্গী কাটি থকা দেখিব, বজাৰ কৰি থকা দেখিব। লাজ পাব লাগে এইবিলাক কথা। আচলতে সাংস্কৃতিক পৰিক্ৰমাৰ মন্ত্ৰীক মই বিনম্ৰতাৰে অনুৰোধ কৰিছো, নহলে অনতি পলমে জ্যোতি চিত্ৰবনৰ সন্মুখত অৱস্থান ধৰ্মঘট কৰা হ'ব, গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰা হ'ব। মই সকীয়াই দিলো। মই বহুতবাৰ অনুৰোধ কৰিলো, মোৰ মেছেজ আছে, চেয়াৰমেনক মই বহুতবাৰ অনুৰোধ কৰিলো যে আপুনি এই বজাৰখন আঁতৰাই দিয়ক। লাজ লাগে অসমীয়া জাতিৰ, অসমীয়াৰ কৃষ্টি সংস্কৃতিৰ ভঁৰালত এনেকুৱা ধৰণৰ অপমানক কোনো কাৰণতে কোনো সহ্য কৰা নহয়। বাৰে বাৰে কোৱাৰ পিছতো আপোনালোকে এইটো কাম কিয় নকৰে? নে বজাৰৰ পৰা কমিশ্যন খায় নেকি? বজাৰৰ পৰা কমিশ্যন খায় নেকি? হা? বজাৰৰ পৰা কমিশ্যন খায়? আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰী মানুহখিনিয়ে মাত মাতিব নোৱাৰে। মই ভয় নকৰো, কিন্তু মই মাত মাতি যাম। জীৱন যাব লগা হলে যাওক, কিন্তু মাত মাতিম। যি বিপদ আহিব লগা আছে আহক, কিন্তু মাত মাতিম সত্যৰ পক্ষত। স্পষ্ট কথা। পৰৱৰ্তী সময়ত আন্দোলন তীব্ৰতৰ হ'ব, কণ্ঠ আৰু তীব্ৰ হ'ব। জয় আই অসম।